Good morning, students. মই তোমালোকক আজি মোৰ চেনেললৈ আন এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো হ'ল পাছ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স নহয়। ইয়াৰ আগতে তোমালোকক মই চিম্পল পাছ নহয় তোমালোকক কি পাছ পাৰফেক্ট টেন্স শিকাইছোঁ নহয়। আজি তোমালোকক কি শিকাম মই পাছ পাৰফেক্ট কণ্টিনিউৱাছ নহয়। তোমালোকে ভিডিঅ'বোৰ চিৰিয়েলি চাই যাবা, তেতিয়াহে বুজি পাবা নহয়। আৰু এতিয়ালৈকে যে কোনোবাই মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা নহয়। আমি পাছ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কি, কোনো এটা কাম আগতে আৰম্ভ হৈ আন এটা অতীতকালৰ কামৰ আগলৈকে চলি থকা বুজালে তাকে কি কয় পাছ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স বোলে। হৈছে না? মই ইয়াৰ ফৰ্মটো দিছোঁ, গঠন প্ৰণালীটো নহয়। এক নম্বৰ কি হ'ব, ছাবজেক্ট প্লাছ হেড বিন দিব লাগিব নহয়। ছাবজেক্ট প্লাছ কি দিম, হেড বিন প্লাছ কি দিম, ভাৰ্ব নহয়। তাৰপিছত কি হ'ব, অবজেক্ট নহয়, প্লাছ যদি আন এটা বিফৰ থাকে তেতিয়াহ'লে এইটো বাক্য কি হ'ব, চিম্পল পাষ্ট টেন্স হ'ব নহয়। আৰু এই ভাৰ্বটো কিন্তু কণ্টিনিউৱাছ টেন্সত হ'ব নহয়। তেওঁ অহাৰ আগতে মই লিখি আছিলোঁ নহয়। কোনটো কাম আগত হৈছে, মই লিখি আছিলোঁ হয় না। এই মই লিখি আছিলোঁ এইটো হ'ল পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ নহয়। তেতিয়াহ'লে কি হ'ব, আই হেড বিন ৰাইটিং। আগতে হ'লে কি দিম, বিফৰ নহয়, বিফৰ তেওঁ অহা, হি কেম। এইখিনি হ'ব কি চিম্পল পাষ্ট টেন্স নহয়। 2 নম্বৰ উদাহৰণটো অলপ বেলেগ নহয়। 3 দিন ধৰি একেৰাহে বৰষুণ দি আছিল নহয়। একেৰাহে 3 দিন ধৰি বৰষুণ দি আছিল নহয়। তেতিয়াহ'লে কি হ'ব, ইট হেড বিন ৰেইনিং নহয়। যিহেতু ইয়াত ধৰি লেখা আছে তেতিয়াহ'লে আমি কি লিখিম, ফৰ নহয়। কি দিম আমি, ফৰ 3 days নহয়। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। ধন্যবাদ।